দুপৰীয়া সাজত কি বনালোঁ লং ভিডিঅ' সৈতে মামা মানে সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি থলুৱা জুতিৰে এসাঁজ বনাম। আগতে মাহঁতে এইবোৰ থলুৱা জুতিৰে আমাক ভাতকেইটা বনাই দিয়ে বৰ তৃপ্তিৰে খাইছিলোঁ। এইফালে মই মচুৰ দাইল কেইটামান ভালদৰে ধুই কুকাৰতে বহাই দিলোঁ। জোখমতে পানী দিলোঁ, কেইটুকুৰমান দিছোঁ অমিতা। এতিয়া সোৱাদ অনুযায়ী নিমখ দি ঢাকনিখন লগাই 2টা চিটি মাৰি লৈছোঁ। আনফালে আকৌ কচু থুৰি, ৰঙালাও, আলু তেনেকৈ একেটা জোখতে কাটি লৈছোঁ। আৰু এইফালে অকণমান চয়াবিন তিয়াই ৰাখিছিলোঁ, এইখিনিও লৈ ল'লোঁ। কেইটামান লৈছোঁ বুট। ইফালে আকৌ কুকাৰেও চিটি মাৰিলে, কেৰাহীখনত তেল গৰম হৈ আছিল, তাত দিলোঁ পাঁচফোৰণ, শুকান জলকীয়া, মিহিকৈ কাটি লোৱা পিঁয়াজ, অকণমান সময় ভাজি লৈছোঁ। এতিয়া দিছোঁ জোখমতে হালধি। এতিয়া তাত সেই চয়াবিনখিনি বহাই দিম। এইখিনি অকণমান লৰাই লৈছোঁ। অলপ সময় ভাজি ল'ম, প্ৰায় 2-3 মিনিটমান সময় চয়াবিনখিনি ভাজি ল'ম, নহ'লে চয়াবিনৰ এটা গোন্ধ পায়। এইখিনি মোৰ ভজা হৈয়ে গৈছে। এতিয়া তাত কচু, ৰঙালাও, আলু গোটেইখিনি বহাই দিছোঁ। গোটেইখিনি নধৰিব চাগে, অকণমান বহাই দি লৰাই ল'ম মই। এইখিনি অকণমান লৰাই লৈছোঁ। এতিয়া বাকীখিনি বহাই দিম, কাৰণ কচুটো পটককৈ সিজি যায়, কমি যাব। সোৱাদ অনুযায়ী নিমখ দিলোঁ, অকণমান লৰাই লৈছোঁ। এতিয়া বাকী থকা কচু আৰু ৰঙালাওখিনিও বহাই দিলোঁ। এতিয়া ঢাকনিখন লগাই জুইটো কমাই ৰাখি থৈ দিম। এইখিনি ধুনীয়াকৈ পমি যাব। অলপ সময় পিছত লৰাই লৈছোঁ। এয়া দেখিছেনে, পমিয়ে গৈছে। এই চব্জিখন খাবলৈ যে ইমান ভাল লাগে। এতিয়া দিছোঁ তাত বুটকেইটা। মটৰ থাকিলে মটৰ দিব পাৰে, মটৰ নাছিল, তিয়াই থোৱা বুট আছিল, বুটকেইটা দিলোঁ। ঢাকনিখন লগাই আকৌ সিজিবৰ কাৰণে ৰাখি থৈ দিছিলোঁ। এয়া দেখিছেনে, মোৰ বৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া তাত দিছোঁ অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি। জালুকৰ গুড়ি থাকিলে দিব পাৰে। এইখিনি ভালদৰে লৰাই লৈছোঁ। মোৰ চব্জিখন হৈয়ে গৈছে। খাবলৈ যে ইমান সোৱাদ লাগে এইখন চব্জি। কচু থুৰি, ৰঙালাও, চয়াবিন, যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন, খাবলৈ খুবেই বেছি ভাল লাগে। মই তেলতে আকৌ কেঁচা জলকীয়া 2টাও দি দিছোঁ। অকণমান জ্বলা হ'লে তৰকাৰীখন খাবলৈ ভাল লাগে। এইফালে আকৌ তেলত গোটা জিৰা কেইটামান দিলোঁ। আন এখন কেৰাহীত পিঁয়াজ দিলোঁ, মিহিকৈ কাটি লোৱা। জলকীয়া দিছোঁ 2টা। এইখিনি অকণমান সময় ভাজি লৈছোঁ। এতিয়া দিলোঁ জোখমতে হালধি। এতিয়া কাটি লোৱা বিলাহী আছিল, এফাল বিলাহী দিছোঁ। অকণমান সময় বিলাহীখিনি ভাজি ল'ম। এইখিনি ভজা হৈ গ'ল। এতিয়া দাইলখন চম্ভাই দি দিলোঁ। বৰ ভাল লাগে এনেকৈ বনাই খাবচোন, বহুতেই বেছি ভাল লাগে মচুৰ দাইলত বিলাহী দিলে। অকণমান লৰাই লৈছোঁ, ভকভকাই উতলি আহিছে, হৈয়ে গৈছে মই দাইলখন। এইফালে আকৌ আন এটা কেৰাহীত তেলতেই পিঁয়াজ, জলকীয়া এইখিনি ভাজি লৈছোঁ। আপোনালোকে বাৰু অমিতা ফুল খায়নে? আমি আকৌ খাবলৈ বহুতেই বেছি ভাল পাওঁ। এয়া জোখমতে দিছোঁ হালধি। এতিয়া অমিতা ফুলখিনি বহাই দিছোঁ। সৰুতে গছত এইদৰে অমিতা ফুল ফুলিলে লৈ আহোঁ ভাজি দিবলৈ, মাক কওঁ এইখিনি ভাজি দিবা, ইমানেই ভাল পাওঁ খাবলৈ। সোৱাদ অনুযায়ী নিমখ দিলোঁ। এইখিনি ভালদৰে লৰাই লৈছোঁ। আজিকালি ল'ৰা ছোৱালীবোৰেতো এইবোৰ নাখায়েই, খাবলৈয়ে টান পায়। ঢাকনিখন লৰাই দিছোঁ, জুইটো কমাই থৈ দিছোঁ। ধুনীয়াকৈ সিজি গৈছে। সিজোতে বহুত বেছি সময় নালাগে। এনেকৈ আকৌ খাৰ বনায়ো খাব পাৰি। সৰু মাছ দি খাৰ বনাই খাবচোন, বহুত বেছি ভাল লাগে তেনেকৈও। আজি মোৰ মাছ নাছিল, এনেকৈয়ে ভাজি খালোঁ। খাবলৈ কিন্তু ইমান যে ভাল লাগিছে। আজি বহুত দিনৰ মূৰত খালোঁ এইখন অমিতা ফুলৰ ভাজিখন। গোটেইখিনি ৰেডি হৈ গ'ল। এইফালে আকৌ মই তিয়ঁহ
গাজৰ পিঁয়াজ তেনেকৈ কাটি লৈছিলোঁ গোটেইখিনি ৰেডি কৰি ল'লোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবচোন যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টি শ্বেয়াৰ কৰি দিব এইফালে আকৌ মই থালিখনো সজাই লৈছোঁ গোটেইখিনি হালধি পাতত আজি ভাতকেইটা দিছোঁ এয়া আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ